মই ৰাজবিজয় শৰ্মা তোমালোকৰ এইকেইদিন কাউন্সেলিং হৈ আছিলে কাউন্সেলিং এতিয়া শেষ হৈছে চ' এই দুদিনমানতে তোমালোকৰ ৰিজাল্ট দিব কাউন্সেলিঙত ইয়াৰ মাজতে তোমালোকে বহুতে মোক সুধি আছিলা তোমালোকৰ ইঞ্জিনিয়াৰিঙত কিমান পইচা যায় বা তথা কিমান পইচা লাগিব তাৰ ফিজ ষ্ট্ৰাকচাৰটো কেনেকুৱা হয় চ' এইটো তোমালোকৰ ডিপেণ্ড কৰিব প্ৰথমতে তোমালোকৰ এডমিশ্যন হ'ব দেন এক্সাম ফিজ হ'ব সেইকেইটাতে মেইনলি পইচা যায় দেন আৰু এটা হৈছে হোষ্টেল সেই হোষ্টেল তোমাৰ এক্সাম ফিজত যাব দেন তোমাৰ হোষ্টেলত যাব আৰু তোমালোকৰ যিটো এক্সাম ফিজ সেই তিনিটাত মেইনলি যায় তোমালোকৰ প্ৰত্যেকটো এটা ছেমিষ্টাৰতে এডমিশ্যন ল'ব লাগিব 8টা ছেমিষ্টাৰ থাকে জানাই মই আজি তোমালোকৰ কাৰণে গোটেই 7খন ইঞ্জিনিয়াৰিং কলেজ আছে বৰ্তমানলৈকে বাঢ়িব পাৰে পিছত 7খন ইঞ্জিনিয়াৰিং কলেজৰ কাৰণে কোনখন কলেজত কিমান এক্সাম ফিজ হয় গোটেইকেইখনৰ ডাটা কালেক্ট কৰি পিনি দেন তোমালোকৰ কোনখনত কিমানটা হোষ্টেল আছে জুনিয়ৰ হোষ্টেল কাৰ বাবে কিমানটা আছে সেয়াও কম প্ৰত্যেকটো হোষ্টেলত তোমালোকৰ প্ৰায় কিমান মন্থলি ফিজ হয় তথা তোমালোকৰ এডমিশ্যন কিমান হয় সেইটো কথা কম এক্সাম ফিজটো কিমান কম আৰু তোমালোকৰ যিটো এডমিশ্যন ফিজ হয় সেইটো কথাও কম দুটা এটা আছে অড ছেমিষ্টাৰ এটা আছে ইভেন ছেমিষ্টাৰ অড ছেমিষ্টাৰটো বেছিকেলি তোমালোকৰ যিটো এডমিশ্যন ফিজ সেইটো বেছি হোৱা দেখিবলৈ পায় দেন ইভেন ছেমিষ্টাৰটোতকৈ সেই কথাখিনিও কম আৰু তোমালোকে গোটেইকেইখনৰ বিষয়ে কম চ' তোমালোকে অভাৰঅল গম পাই যাবা এটা গম পোৱাৰ পিছতে প্ৰায় বাকীকেইটা সমানেই হৈ যায় কিন্তু তোমালোকৰ অলপ কম হৈ যায় হোষ্টেল ফিজটো বুলি কয় তোমালোকৰ যেতিয়া ছেকেণ্ড ইয়াৰলৈ হোৱা অলপ কম হয় থাৰ্ড ইয়াৰলৈ অলপ কম হয় হোষ্টেল এডমিশ্যনটো কম হয় য'ত মানে বহুতো কম নহয় তেনেকৈ অলপ কম বেছি হয় প্ৰায় এবছৰ গম পালে তোমালোকে বাকীখিনি কৈ যাবা চ' আজি আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁচোন আহা কিমানমান তোমালোকৰ মানে ফিজ ষ্ট্ৰাকচাৰ কেনেকুৱা হয় তোমালোকৰ ফাৰ্ষ্টে আছাম ইঞ্জিনিয়াৰিং কলেজৰ কাৰণে যিটো ফিজ ষ্ট্ৰাকচাৰ সেইটো এপ্ৰক্স আমি চাই লওঁ আহা দেন তাৰপিছত আমি গোটেইকেইখন ইঞ্জিনিয়াৰিং কলেজৰ কাৰণে চাম তোমালোকৰ ইয়াত দেখিছা এট দ্য টাইম অফ ফাৰ্ষ্ট ডকুমেণ্ট ভেৰিফিকেশ্যন টাইমত তোমালোকৰ যিটো এডমিশ্যন ফিজ আছে সেইটো 9,000 দেন তোমালোকৰ কাউন্সেলিং ফিজটো 1,000 টোটেল তোমালোকৰ 10,000 দিব লাগিব আৰু যিটো তোমালোকৰ ষ্টুডেণ্ট ৱেলফেয়াৰ ফাণ্ড সেইটো হ'ব তোমালোকৰ 6,525 দেন MA ফাণ্ডটো হ'ব 1,850 দেন টোটেল হ'ব তোমালোকৰ 8,375 দেন তোমালোকৰ যিটো হোষ্টেল এডমিশ্যনৰ ফিজটো হ'ব এইটো 15,000 দেন তোমালোকৰ যেতিয়া তোমালোকে বিফ'ৰ দ্য ফাৰ্ষ্ট ৰাউণ্ড ডকুমেণ্ট ভেৰিফিকেশ্যন তোমালোকে ফাৰ্ষ্ট ৰাউণ্ড ডকুমেণ্ট ভেৰিফিকেশ্যনৰ আগত তোমালোকে এডমিশ্যন ফিজ কাউন্সেলিং ফিজ মানে 10,000টো দিব লাগিব সেইটো ফাৰ্ষ্ট ৰাউণ্ড যেতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যন হয় দেন তোমালোকৰ ফাইনেল এডমিশ্যনৰ হয় তেতিয়া তোমালোকে ষ্টুডেণ্ট ৱেলফেয়াৰ এণ্ড MA ফাণ্ডটো দিব লাগিব আৰু যোনদিনাখন ফাইনেল এডমিশ্যন হয় সেইদিনাখন তোমালোকৰ হোষ্টেলটো পইচাটো দিব লাগিব আৰু তোমালোকৰ ফিজ এক্সেমশ্যন ক'বলৈ গ'লে তোমালোকৰ 2 লাখতকৈ তলত হয় ইনকম চাৰ্টিফিকেট আছে তোমালোকে যিটো MA ফাণ্ড তথা 1,850 সেইটো তোমালোকে ৰেহাই পাবা এয়া মই আছাম ইঞ্জিনিয়াৰিং কলেজৰ কাৰণে কৈ আছোঁ বেলেগ কলেজত তোমালোকৰ যিটো ইনকম চাৰ্টিফিকেটৰ পৰা কিবা তেনেকুৱা হেৰি আহে বা ৰেহাই দিয়া হয় তেনেকুৱা দিয়া নহয় এয়া অকল আছাম ইঞ্জিনিয়াৰিং কলেজৰ কাৰণে দিয়া হয় এইটো তোমালোকৰ অনলি আছাম ইঞ্জিনিয়াৰিং কলেজৰ কাৰণে হয় আৰু এইখিনি তুমি ইম্পৰ্টেণ্ট নোট সেইটো চাব পাৰা এব ফিজ ষ্ট্ৰাকচাৰ বেছড অন দ্য প্ৰিভিয়াছ ইয়াৰ এডমিশ্যন ছিজন চ' এইটো ছিজন অলপ কিবা বাঢ়িবও পাৰে কিবা চেঞ্জো হ'ব পাৰে প্ৰপাৰলি যে এইটোৱে ফ'ল' হ'ব সেইটো কনফাৰ্মকৈ ক'ব নোৱাৰি কিন্তু মষ্ট প্ৰবেবলি ইয়াৰ সমানেই হ'ব অকণমান কিবা কম বেছি হ'ব দেন আমি যদি তোমালোকৰ ইয়াত এপ্ৰক্স চাই লওঁ গোটেইকেইখন কলেজৰ কাৰণে যদি আমি গোটেইকেইখন কলেজৰ কাৰণে চোৱাচোন তোমালোকৰ AEC কাৰণে তোমালোকৰ যেতিয়া এডমিশ্যন এণ্ড টিউশ্যন ফিজ দেন সেইটো হৈছে তোমালোকৰ টোটেল হৈ যাব 18,000 টকা দেন তোমালোকৰ ফিজ এক্সাম ফিজটো লয় তোমালোকৰ যিটো এনচেমৰ এক্সাম ফিজ হয় এইটো 1200 পৰা 1600 ভিতৰতে হয় হেৰি কৰে প্ৰত্যেকবাৰ দেন তোমালোকৰ হোষ্টেল ফিজ এপ্ৰক্স তোমালোকৰ 15,000 লয় কম বেছি অকণমান হ'ব পাৰে ছেমিষ্টাৰ বাঢ়ি গ'লে সেইটো অকণ কমিব পাৰে তেনেকুৱা কিবা হ'ব পাৰে আৰু তোমালোকৰ মেছ ফিজটো তোমালোকৰ এইটো 2,500 বা 3,000 ভিতৰতে হৈ যাব আৰু তোমালোকৰ টোটেল বইজ হোষ্টেল 9টা আছে আৰু তোমালোকৰ জুনিয়ৰ কাৰণে 2টা আছে ছিনিয়ৰ কাৰণে 7টা আছে আৰু গাৰ্ল হোষ্টেল এটা আছে JEC তেনেকৈ তোমালোকৰ এডমিশ্যনৰ 17,000 হৈ যায় এপ্ৰক্স দেন তোমালোকৰ ফিজ এক্সামটো তোমালোকৰ একেই হয় 1,600 পৰা 1,200 তেনেকৈ মিলাই হয় আৰু তোমালোকৰ হোষ্টেল এডমিশ্যন 10,000 দেন তোমালোকৰ মেছ ফিজটো 2,500 বা 3,000 হয় বইজৰ কাৰণে তোমালোকৰ 8টা আছে আৰু গাৰ্লছৰ কাৰণে তোমালোকৰ 2টা আছে
তেনেকৈ জ্যেষ্ঠত তোমালোকৰ এইটো দেখিছা 11,500 তথা তোমালোকৰ 11,500টো এইটো এক্সাম এইটো এডমিশ্যন হয়। যেন তোমালোকৰ যিটো এক্সাম ফিজ সেইটো একেই হয় আৰু 1600 পৰা 1200 ভিতৰতে হৈ যায়। দেন তোমালোকৰ হোষ্টেল ফিজ 9,000 হয়। দেন তোমালোকৰ মেছ ফিজ 2,000। এইটো ভেৰিও কৰিব পাৰে, এইটো কনষ্টেণ্ট নহয়। যিটো মেছ ফিজটো তোমাৰ দুটা হোষ্টেল আছে বইজ, এটা হৈছে জুনিয়ৰ এটা ছিনিয়ৰ, আৰু গাৰ্লছো তেনেকৈ দুটা, এটা জুনিয়ৰ আৰু ছিনিয়ৰ। দেন গোলাঘাট ইঞ্জিনিয়াৰিং কলেজৰ তোমালোকৰ এপ্ৰক্স 14,500 লয়। দেন তোমালোকৰ যিটো মেছ যিটো তোমালোকৰ এক্সাম ফিজ একেই আৰু 1200 পৰা 1600, আৰু এপ্ৰক্স তোমালোকৰ হোষ্টেল এডমিশ্যনটো 12,000 লয়, আৰু তোমালোকৰ মেছ ফিজটো 2,500 বা 3,000 ভিতৰতে কৰে। দুই গাৰ্লছৰ বইজ দুইটা এটা হোষ্টেল আছে। আমি BBC কাৰণে BBCত তোমালোকৰ এপ্ৰক্স এডমিশ্যনৰ কাৰণে 19,000। দেন তোমালোকৰ এই যিটো এক্সাম ফিজটো একেই থাকে 1200 to 1600। দেন তোমালোকৰ হোষ্টেল এডমিশ্যন 19,000। দেন মেছ ফিজটো 3,000 পৰা 6,000 ভিতৰত থাকে। আৰু তোমালোকৰ এটা আছে বইজ হোষ্টেল, যিটো এক্সট্ৰা প্ৰাইভেট হোষ্টেল হয়, আৰু আছে এটা বইজ হোষ্টেল। দেন তোমালোকৰ BBC এপ্ৰক্স 19,000 একেই এডমিশ্যন হয় তোমালোকৰ, আৰু 1200 পৰা 1600 তোমালোকৰ এক্সাম ফিজটো সেইটোৱে হয়। আৰু তোমালোকৰ হোষ্টেল এডমিশ্যনটো এপ্ৰক্স 10,000 হৈ যায়, আৰু তোমালোকৰ 3,000 to 3,500 মেছ ফিজ সেইটো হয়। আৰু এটা আছে বইজ আৰু দুটা আছে গাৰ্ল হোষ্টেল। আৰু DC কাৰণে তোমালোকৰ 17,000 এপ্ৰক্স হৈ যায়, আৰু 12,1600 এইটো তোমালোকৰ এক্সাম ফিজটো হয়। এপ্ৰক্স তোমালোকৰ 12,000 হোষ্টেল এডমিশ্যন হৈ যায়, আৰু 2,500 to 3,000 তোমালোকৰ যিটো হোষ্টেলৰ মেছ থাকে তাৰ ফিজটো হৈ যায়। আৰু তোমালোকৰ দুটা আছে বইজ এণ্ড গাৰ্লছৰ হোষ্টেল। এইটো তোমালোকৰ প্ৰত্যেকটো ইয়াত দেখিবলৈ পাইছে। প্ৰত্যেকটো তোমালোকৰ যোনখিনি ইনফৰমেশ্যন দিছোঁ সেইখিনি চেঞ্জ হ'ব পাৰে, কাৰণ আমি আগৰ প্ৰিভিয়াছ ইয়েৰ যিখিনিৰ পৰা ডাটা লৈ পিনি দিয়া হৈছিলে, কিন্তু বহুতো চেঞ্জ নহয়, অলপ চেঞ্জ হ'ব পাৰে। ক'ৰবাত তোমালোকৰ হোষ্টেল এটা আছে, দুটা হ'ব পাৰে, তেনেকৈ হোষ্টেলৰ সংখ্যাও বাঢ়িব পাৰে। যিটো বনাই আছিলে এতিয়াৰ পৰা তেনেকৈও অলপ চলপ কম বেছি হ'ব পাৰে। চ' এই কথাখিনি মন কৰিবা। কিছুমানৰ প্ৰাইভেট হোষ্টেল আছে কলেজৰ ওচৰত, সেইবোৰ। আৰু তোমালোকৰ কিছুমানৰ এতিয়া দেখিছা জুনিয়ৰ হোষ্টেল আৰু অনলি ফৰ ফাৰ্ষ্ট ইয়েৰ ষ্টুডেণ্ট। যোনখিনি জুনিয়ৰ হোষ্টেল আছে সেইটো অকল ফাৰ্ষ্ট ইয়েৰ ষ্টুডেণ্টৰ কাৰণে, তাত তোমালোকৰ কোনো ছিনিয়ৰ নথয়। এইটো ভিডিঅ'ত মেইনলি ফাৰ্ষ্ট ছেমৰ এডমিশ্যন তথা অড ছেমিষ্টাৰ এডমিশ্যনটোহে কোৱা হৈছে। যিটো ছেকেণ্ড ছেমিষ্টাৰ এডমিশ্যন তথা ইভেণ্ট ছেমিষ্টাৰ এডমিশ্যনৰ কথাটো দিয়া নাই। সেইটো তোমালোকৰ কলেজ ৱাইজ ডিপেণ্ড কৰে। সেইটোত তোমালোকৰ 2,000 পৰা 5,000 টকা ভিতৰত লয়। এইটো কলেজ ৱাইজ অলপ বেলেগ হয়। সিমানটো তোমালোকৰ এইটো ইভেণ্ট ছেমিষ্টাৰ লয়, তথা ছেকেণ্ড ছেমিষ্টাৰত তোমালোকৰ আকৌ যেতিয়া এডমিশ্যন হ'ব তেতিয়া সেইটো কৰিব লাগিব। ইমানেই আছিল এইটো ফিজ ষ্ট্ৰাকচাৰ ভিডিঅ'টো। ইমানলৈকে চোৱাৰ বাবে ধন্যবাদ, আৰু তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা। নেক্সট এতিয়া তোমালোকৰ ভিডিঅ' আৰু আহি আছে।